শৰত আহিল শেৱালিৰ সুবাস আৰু নিয়ৰৰ মুকুতাত মুকলি হ'ল পৃথিৱী। শান্তি, সত্য, শুদ্ধ আৰু মংগলৰ প্ৰতীক জগত জননী মা দুৰ্গা পুনৰ আহিছে অশুভ শক্তিক বিনাশ কৰি শুভ শক্তিক সমাজত প্ৰতিষ্ঠা কৰিবলৈ। দেশৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ। শিৱসাগৰ ঐতিহ্যবাহী আমোলাপট্টি হিন্দু ধৰ্ম সভা নামঘৰত দুৰ্গা পূজাৰ শুভাৰম্ভণি। এই পূজা 1898 চনত প্ৰতিষ্ঠা হোৱা আৰু বৰ্তমান 126 বছৰৰ ঐতিহ্য বহন কৰি অহা এক প্ৰাচীন পূজা। প্ৰতি বছৰে এই পূজাত দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল আহি মাতৃ স্নেহৰ আশীৰ্বাদ গ্ৰহণ কৰে। কিন্তু এইবাৰ পূজাত নাই স্বাভাৱিক উৎসাহ উদ্দীপনা। সদ্য প্ৰয়াত অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল প্ৰয়াণত শোকস্তব্ধ সমাজ। তেনে পৰিস্থিতিত আমোলাপট্টিত পূজাৰ উদ্যোক্তা মণ্ডলীয়ে ঘোষণা কৰিছে যে এইবাৰ পূজাত কোনো ধৰণৰ মনোৰঞ্জন, ধৰ্মীয় বা সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত নহয়। সম্পূৰ্ণ অনুষ্ঠানক সীমিত ধৰ্মীয় আচাৰ অনুষ্ঠানত সীমাবদ্ধ কৰি জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হ'ব। পূজা মণ্ডপত আগতীয়াকৈ প্ৰস্তুত কৰি থোৱা সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰাৰ এই সিদ্ধান্তক স্থানীয় ৰাইজে উচ্চ মূল্যবোধৰ নিদৰ্শন বুলি অভিহিত কৰিছে। পূজা উদ্যোক্তাসকলে জানিবলৈ দিয়ে যে মা দুৰ্গাৰ প্ৰতি বিশ্বাস আৰু জুবিনৰ প্ৰতি শ্ৰদ্ধা এই দুয়োটাই আমাৰ হৃদয়ৰ একে দিশত গতি কৰিছে। সেয়েহে এইবাৰ আমাৰ আনন্দ উদযাপন নোহোৱাকৈ প্ৰাৰ্থনাৰ মঞ্চলৈ সীমিত হ'ব। শিৱসাগৰ ঐতিহ্যবাহী পূজা মণ্ডপত এনে বিশেষ পৰিৱেশৰ মাজত চলি আছে শাৰদীয় দুৰ্গোৎসৱ। এইবাৰ আমি পূজাভাগ বৰ বেছি জাকজমকতাকৈ কৰা নাই। আমি আমাৰ শ্ৰদ্ধাৰ অসমৰ সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে আমি তেখেতক শ্ৰদ্ধা জনাই আমি এবাৰ পূজাভাগ অনুষ্ঠিতকৈ পাতিছোঁ। কোনো সাংস্কৃতিক অনুষ্ঠান আমি লগত ৰখা নাই। কোনো অনুষ্ঠিতকৈ পূজাভাগ পাতিছোঁ। আৰু সপ্তমীত আমাৰ কোনো অনুষ্ঠান নাই। অষ্টমীত পাতিছোঁ আমি 80 বছৰ ঊৰ্ধৰ যিখিনি মানুহ আছে তেওঁলোকক নামঘৰৰ 80 বছৰ ঊৰ্ধৰ মানুহক সম্বৰ্ধনা জনাম। আৰু নৱমীত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আমি এগছি বন্তি প্ৰজ্বলনেৰে তেখেতৰে এটি গীত সকলোৱে আমি গাই আমাৰ সাংস্কৃতিক অনুষ্ঠান ইমানতে আমি সামৰণি মাৰিম। আমাৰ যথেষ্ট এইবাৰ মানুহখিনি যথেষ্ট সকলো পূজাত উপস্থিত হৈছে, সেইকাৰণে খুব ভাল লাগিছে। আৰু যথেষ্ট মানুহৰ সমাগম হৈছে। আজি ষষ্ঠীৰ দিনাই আজি যথেষ্ট মানুহ হৈছে, তাৰ কাৰণে আজি খুব ভাল লাগিছে। আৰু সকলোকে আমাৰ এই সকলো এটাইকেইদিন কেইদিন সপ্তমী, অষ্টমী, নৱমী, দশমী 4 দিনতে আমাৰ অনুষ্ঠানত অনুষ্ঠানত ভাবি সহযোগ কৰিবৰ কাৰণে আমি সকলোকে অনুৰোধ জনালোঁ। লগতে আমি সপ্তমী, অষ্টমী, নৱমী, দশমী 4 দিন আমি ভোগৰ আয়োজন কৰিছোঁ। সকলোকে ভোগ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। ব্যুৰো ৰিপৰ্ট, NJ মিডিয়া। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBS এণ্ড গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন।
362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।